Hello guys, মই প্ৰিয়ংকি যদি মোৰ পেজটো আজি ফাৰ্ষ্ট টাইম আহিছে মোৰ পেজটো নিউমোলজি এষ্ট্ৰলজি বাস্তু নিউজ ক্ৰাফটিংৰ ওপৰত দিয়া হয় আজি টপিকটো অলপ এষ্ট্ৰলজিকেলৰ ওপৰত হয় আজি টপিকটো হৈছে আমাৰ আকৰ্ষণ এট্ৰেকশ্যন কেনেকৈ আমি আমাৰ নিজৰ স্কিন গ্লো কৰিব পাৰোঁ আমাৰ যদি শুক্ৰ যদি এক্টিভেট নাথাকে আমি যিমান যি হেল্ডি খালেও আমাৰ স্কিন গ্লোয়িং নহয় তো আমি নিজক এক্টিভ কৰিব লাগিব এক্টিভেট কৰিব লাগিব তেতিয়াহে আমাৰ স্কিন গ্লোয়িং হ'ব বা আমাৰ যিকোনো কাম শো আউট হৈ আহিব ফাৰ্ষ্ট আমি কি কৰিব লাগিব ডালচেনি আছে ন সবৰ ঘৰে ডালচেনি থাকে পাউডাৰ কিনি ল'ব নহলে ডালচেনি মিক্সিত মাৰি ল'ব তাৰপা কি কৰিব সেই ডালচেনি সদায় 43 ডেজ আপোনালোকে পানী বাল্টিং যদি গা ধুব ন পানী বাল্টিঙত দি পেলাই অলপমান আতৰ দি দিব তাৰপিছত গা ধুব আফটাৰ 43 ডেজ মোক ৰিজাল্ট জনাব নাপাহৰিব যোনে যোনে ৰিজাল্ট পায় মোক এটা কথা জানেনে বহুতেই এইটো কথা নাজানে সূৰ্যক জল নিদিয়ে প্ৰশংসা নকৰে শনিদেৱক প্ৰশংসা কৰিবলৈ যায় আৰু তাৰ পিছত কি হয় আহি পেলাই কয় যে মোৰ ইমান শনি ৰিচুৱেলছ কৰিছোঁ আজি শনিবাৰ দিনাখনি কৰিছোঁ ৰিচুৱেলছ কৰিছোঁ কিয় মোৰ হোৱা নাই জানেনে বাপেক যেনেকুৱাই নহওক বেয়া হওক মানে বহুতেই বেয়া হওক পুতেকে কেতিয়াও সহ্য কৰিব নোৱাৰে বাপেকৰ মানে অসন্মান হোৱাটো ৰাইট তো সেইকাৰণে সূৰ্যক জল দিয়াটো খুবেই ইম্পৰ্টেণ্ট তেতিয়াহে আপুনি শনি ৰেমেডিজখিনি মানে সুফল পাব থাৰ্ড ভিডিঅ'টো হৈছে বহুতেই গণেশ মূৰ্তি হওক গণেশৰ ফটো হওক সেইবোৰ দৰ্জাৰ ওপৰত লগাই থৈ দিয়ে আপুনি জানেনে তেওঁক আপুনি দুৱাৰপাল নবনাব তেওঁক ভিতৰত ৰাখক যদি আপোনাক প্ৰটেকশ্যন লাগে আপুনি ভাবে যে মোৰ ঘৰখন প্ৰটেকশ্যন হৈ থাকক তেতিয়া আপুনি পাঁচমুখী হনুমানজী আপোনালোকে নিজৰ দৰ্জাৰ ওপৰত লগাব পাৰে তেতিয়া আপোনাৰ যিকোনো বাধা হওক চব দূৰ হ'ব আৰু মঙ্গলবাৰে শনিবাৰে হনুমান চালিচা পঢ়িবলৈ ষ্টাৰ্ট কৰক ঘৰত একো বাধা নাহে আপোনালোকে ধূনা দিয়া ষ্টাৰ্ট কৰক ঘৰত হনুমান চালিচা পঢ়া ষ্টাৰ্ট কৰক 100% ফল পাবই পাব এইটো মোৰ গেৰাণ্টি আৰু মোৰ ভিডিঅ' চাই যদি ভাল পাইছে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব নিজৰ ফ্ৰেণ্ডৰ লগত নিজৰ ফেমিলি মেম্বাৰক শ্বেয়াৰ কৰিব যাতে সৰু সৰু টিপছবিলাক চবেই জানে যদি মোৰ ভিডিঅ' ভাল পায় প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং